নমস্কাৰ। সৰ্বপ্ৰথমতে মই আজি নিজৰ কামখিনি নিজে কৰিলোঁ। 4টা বজাত উঠি মই ৰানিং কৰিলোঁ। ৰানিং কৰি নিজৰ কামখিনি কৰাৰ পিছতে মই ঘৰত আহি কঠীয়া তুলিলোঁ। কঠীয়া তুলি উঠি আকৌ এতিয়া মই ডিউটি যাম। ডিউটি আছে মোৰ আজি টংলাত যাম। তাতো খেল হৈ আছে, ছুপাৰ ডিভিজন যি নেকি লীগ বুলি কয় এইটো ছুপাৰ ডিভিজন। তাতে মই খেলা চাব যাওঁ আজি। ঘৰৰ ওপৰৰ পৰা আমাৰ পৰিৱেশটো চাব খোজে নেকি? চ' আপোনালোকক এটা ভিউ দেখাই আছোঁ ৰ'ব। আৰু ছাতৰ ওপৰৰ পৰা দৃশ্যটো দেখিবলৈ এনেকুৱা ধৰণৰ। আৰু এইফালে আছে আমাৰ মেইন ৰাস্তাটো। চ' এইটো পিচ ৰাস্তা হ'ব এতিয়া। এইফালে গছ গছনিৰে পূৰা সেউজীয়া হৈ আছে। তলত ঘৰবিলাক আছে। কোন কোনে ভাত ৰান্ধি আছে মই ওপৰৰ পৰাই দেখিব পাৰোঁ। আৰু যদি ঘৈণীয়েকে গিৰিকে কাজিয়া লাগে তাকো দেখা পাওঁ মই। এতিয়া কামলৈকে ওলাই আহিলোঁ। মই টংলা লাইন আছেতো, লাইনটো থৈ আহিয়ে সোনকালে খেলাখন চাব লাগিব। আজি খেলা দি দিব চাগে, ফাইনেল খেলা আছেতো। বৰ্তমান এতিয়া মই যাই আছোঁ মঙললৈ। তাক দেখা পালোঁ, ডেকাই লাজ কৰিছে অলপ। এইটো মণ্ডল, সিও লাজ কৰিছে। এতিয়াতো কামত গৰমত পূৰা ভিজি মৰি আছোঁ। তাৰপিছত আকৌ খেলা চাব যাম। আৰু এইফালে আহি পালোঁ ষ্টেডিয়ামখন। ইয়াৰ ভিতৰত ফুটবল খেলা হৈয়ে আছে বোলে। হেৰি নহয় হ'লে এইটো এইয়া হ'ল কেইটা হ'ল? মালাই মোৰ ফুটবল খেলাটো চাব মন আছিল, তো ফুটবল খেলাটো চাই ল'লোঁ। চোৱাৰ পিছত এতিয়া মই গাড়ীখন আছেতো, গাড়ীখন মই মালিকৰ ঘৰত দি থৈ আহিব লাগিব। দি থৈ আহি মই ঘৰত এফালে নাযাওঁ আৰু দৰং ৰিজৰ্ট আছে, তাতে চুইমিং পুল নতুনকৈ বনাইছে। গা পা ধুব পাৰি নেকি। আকৌ ৰুমবিলাকো বনাইছে বহুত ধুনীয়াকৈ, লাইটিংবিলাক লগাইছে। ভাল লগা হৈছে আৰু লাইটিং লগোৱাৰ কাৰণে। আৰু ইফালে আহি পালোঁ দৰং ৰিজৰ্ট। মই কোৱা নাছিলোঁ নে লাইটিঙেৰে বহুত ধুনীয়া লগা কৰিছে বুলি। চ' এতিয়া বাই বাই, গা পা ধুই লওক, আহি পালোঁ। টাইম নাই এতিয়া। চ' বাই বাই।